নমস্কাৰ। আজি আমি খুব দুখেৰে আজি প্ৰেছ মিট কৰিবলৈ বাধ্য হৈছোঁ। যোৱাকালি যিটো আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ চাহাব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা যিটো কেবিনেটে ইহঁতে সিদ্ধান্ত লৈছে যে গোৰ্খা অৰ্থাৎ নেপালী মানুহ যিটো ভোটাৰ ডিটেনশ্যন কেম্প যিটো বিদেশী নটিচ সেইবোৰ উঠাই লোৱা হ'ব। অৰ্থাৎ তেওঁলোকৰ আজিৰ পৰা মানে কোনো ভোটাৰ নটিচ নাহে, কোনো বিদেশী নটিচ নাহে, আৰু অৰ্থাৎ তেওঁলোকৰ কোনো NRC প্ৰব্লেম থাকিলেও এইটো আজিৰ পৰা বন্ধ হৈ যাব। তো কথাটো হ'ল যে তেওঁলোকক দিছে, তাত আমি আদৰণি জনাইছোঁ। ভাল, কাৰণ কি এইটো জ্বালা যন্ত্ৰণাৰ পৰা তেওঁলোকে যে ৰক্ষা পাইছে এইটো আমি ৱেলকাম জনাম। কিন্তু বাঙালী হিন্দুৰ কি হ'ব? এই যে ইলেকশ্যনৰ আগত আহি আপোনালোকে বাঙালীৰ ঘৰত ঘৰত প্ৰচাৰ কৰে যে আমি আহিলে আপোনালোকৰ ভোটাৰ ডিটেনশ্যন কেম্প সমস্যাৰ সমাধান কৰিম। এই ইলেকশ্যন গুচি যোৱাৰ পাছত আপোনালোকৰ যিটো সতিনী যিটো চতেলা যেনেকুৱা চাই চকুৰে তেনেকুৱা আপোনালোকে আমাক ব্যৱহাৰ কৰি আছে যেন লাগে। কাৰণ কি আপোনালোকে যদি নেপালী মানুহ অৰ্থাৎ গোৰ্খা মানুহ যিটো নেকি ভাৰতৰ লগত কোনো কানেক্টিভিটি নাই, ৱেৰাজ বাংলাদেশ পাকিস্তান কিন্তু ইণ্ডিয়াৰ এটা সময়ত আছিল। পাৰ্টিশ্যন হৈ গ'ল, দেশ বিভাগ হৈ গ'ল, আমাৰ পৰা সোধা নাই। পাৰ্টিশ্যন ভিক্টিম আমি ক'বলৈ গ'লে আমাৰ পাৰ্টিশ্যন ভিক্টিম হোৱা স্বাৰ্থ, আমাৰ কানেক্টিভিটি হোৱা স্বাৰ্থ, আমাৰ যিটো ভোটাৰ ডিটেনশ্যন কেম্প যিটো সমস্যা, এইটো সমস্যা হৈ গ'ল আপুনি এতিয়ালৈকে সমাধানে কৰা নাই। আপুনি আমাক যদি ইমান মৰম কৰে, সেইদিনাই যে শদিয়াৰ মাটি আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিলে, কিন্তু বাঙালী একমাত্ৰ বাঙালীৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰিলে। শদিয়াত আমাৰ 30,000 বাঙালী মানুহ আছে। এই 30,000 বাঙালী মানুহ কিন্তু আপোনাক বিজেপিকে ভোট দিছিল। তাৰ MLA বলেন চেতিয়া তেখেতে গম পায় ভালকে। তো এই যে আপোনালোকৰ চৰিত্ৰটো আমাৰ প্ৰতি এনেকুৱা যে ঘৃণা, কি পাপ কৰিলোঁ আপোনালোকে? ইলেকশ্যনৰ সময়ত আপোনালোকে মৰম চেনেহ দিয়ে, কিন্তু ইলেকশ্যনৰ পাছত আপোনালোকে নিজৰ চৰিত্ৰটো দেখাই দিয়ে। যেনেকুৱা কংগ্ৰেছে দেখাইছে ঠিক তেনেকুৱা আপোনালোকে চেম ব্যৱহাৰ কৰি আছে আমাৰ লগত। আমাৰ মাতটো বাংলা হোৱাৰ কাৰণে কি আপোনালোকে ইমান ঘৃণা কৰে? আমি অসমৰে ভূমিপুত্ৰ, এবাৰতো আমাক আপোন বুলি ভাবকচোন। এবাৰতো ভাবক আপোনালোকে আপোন বুলি, আমাকতো এবাৰ মৰম দি চাওক না। আমি ইয়াৰে খিলঞ্জীয়া, ইয়াৰে ভূমিপুত্ৰ, আমাৰ সমস্যাটো এবাৰতো সমাধান কৰি চাওক না। ভোট লাগে লোক না, কিমান ভোট লাগে আপোনালোকে চৰকাৰ হওক, তাত আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ মানুহ যদি ডিটেনশ্যন কেম্পত থাকে, আমি কেনেকৈ ঘুমাই থাকিম, টোপনি মাৰিম, শান্তিৰে থাকিম? আমি কেনেকৈ শান্তিৰে খাম আমাৰ মানুহ যদি NRCৰ পৰা নাম কাটি লোৱা হয়? আমি কেনেকৈ জীয়াই থাকিম আমাৰ মানুহ যদি বিদেশী নটিচ দেওয়া হয়? এই জ্বালা যন্ত্ৰণা কোনে বুজিব? কোন আছে এতিয়া? আপুনি আমাৰ গাৰ্জিয়ান হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি গাৰ্জিয়ান হৈ আপুনি এনেকুৱা যদি ব্যৱহাৰ কৰে, আমি কাক বিশ্বাস কৰিম? কাক আমি গাৰ্জিয়ান বনাম? আপোনালোকে যদি এনেকুৱা কৰি কৰি যদি আমাৰ কি ক'ম, এনেকুৱা যদি কৰে আমাৰ ৰক্ত চোচা যেন লাগে। আমাৰ আৰু কেনেকুৱা প্ৰতাৰণা কৰিব? এনেকুৱা যদি হয় তেতিয়াহ'লে আমি তো বিকল্প চিন্তা চৰ্চা কৰিম। কিন্তু কথা হ'ল যে সেইদিনা লাফিকুল ইছলামৰ যিটো হত্যাকাৰীক আপোনালোকে তাৰ যিটো কালপিত আছে আপোনালোকে উলিয়ালে, তাৰ কাৰণে ধন্যবাদ। কিন্তু ধলা শদিয়াত আমাৰ যে 5টা নিৰ্মম বাঙালী মানুহ যে হত্যা কৰা হৈছিল, এই হত্যাৰ আজিলৈকে ৰিপৰ্ট ৰাজহুৱা কৰা হোৱা নাই। আজিলৈকে তেওঁলোকৰ পৰিয়ালৰ যিটো আপোনালোকে কৈছিল যে একোটাকৈ চাকৰি দিম, আজিলৈকে চাকৰিটো দূৰৰ কথা, এটা চৰকাৰী সুবিধাও তেওঁলোকৰ পৰিবাৰত হোৱা নাই। এই যে ব্যথা আমি কাক ক'ম? আপুনিতো গাৰ্জিয়ান আমাৰ। তো আপোনালোকে যদি এনেকুৱা ব্যৱহাৰ কৰে, তো আমি কাৰ ফালে চাম? কাৰ ফালে চাই আমি জীয়াই থাকিম? আপুনি এটা কাম কৰক, আমাৰ যিমান বাঙালী আছে না সব ওলাই দিয়ক, সব ডিটেনশ্যন কেম্প ভোটাৰ আপুনি জেলত সোমাই ৰাখক। আপুনি যদি ইমান হিংসা কৰে, আপুনি আমাৰ নামত পুৰা যিমান এই যে অসমত বসবাস কৰি আছোঁ আজি 80-90 লাখ, আপুনি ওলাই দিয়ক আমাক, আমাৰ ইয়াৰ পৰা ওলাই দিয়ক। ক'ত পঠাব লাগে আপুনি কৈ দিয়ক না, আমি গুচি যাম। কিন্তু এনেকুৱা কৰি মাৰাতকৈ আমাকে এবাৰে মাৰি দিয়ক, অলপ অলিকৈ মাৰাতকৈ মানে এবাৰে মাৰি দিয়ক। আমাক এই জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মা। দুশ্মনী আপোনাৰ লগত নহয়, দুশ্মনী বিজেপিৰ লগত নহয়। আমাৰ সমস্যা সমাধান যোনে কৰিব তাক আমি আপোন কৰি ল'ম। কিন্তু আপুনি ভুৱা যিটো প্ৰতিশ্ৰুতি দি আছে, ভুৱাই প্ৰতিশ্ৰুতি লৈ আমাৰ ভোটৰ ৰাজনীতি কৰি আছে। তো গতিকে আপোনাক সকীয়াই দিওঁ যে এনেকুৱা ৰাজনীতি নকৰিব, কাৰণ আমি আঘাত পাইছোঁ। আমি মনত ব্যথা আপোনাক ক'বলৈ আহিছোঁ, কিন্তু আপোনালোকে আমাৰ ব্যথা দুখ বেদনা শুনাই নাই। তো গতিকে আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ভোটাৰ ডিটেনশ্যন কেম্প NRC এইটো সমস্যা সমাধান কৰক। আৰু এটা সমস্যা যিটো আধাৰ কাৰ্ড, আপোনালোকে NRCৰ সময়ত ছলে বলে কৌশলে
নিৰীহ মানুহৰ পৰা কৈছিল যে আধাৰ কাৰ্ড বনাই দিওঁ কৈ বায়োমেট্ৰিক আপোনালোকে ল'লে সেই বায়োমেট্ৰিকটো আপোনালোকে হোল্ড কৰি ৰাখিলে ২৭ লাখ মানুহৰ বায়োমেট্ৰিক আপোনালোকে হোল্ড কৰি ৰাখিলে যাৰ কাৰণে আজি আধাৰ কাৰ্ড নহয় আৰু আধাৰ কাৰ্ড নোহোৱাৰ বাবে আজি গৰীব দুখীয়া মানুহ ৰেচন কাৰ্ড নহয় আজি প্ৰভিডেণ্ট ফাণ্ডৰ টাকা উঠাব নোৱাৰে আজি ইঞ্চুৰেঞ্চৰ টাকা উঠাব নোৱাৰে আজি বেংকৰ টাকা উঠাব গ'লে আজি আধাৰ কাৰ্ড লগা হৈছে তো আধাৰ কাৰ্ড নহয় কাৰণ আপোনালোকে বায়োমেট্ৰিকটো হোল্ড কৰি ৰাখিছে এই যে আধাৰ কাৰ্ড এটা নতুন এটা সমস্যা আজিকালি বিভিন্ন অফিচত গ'লে কয় যে আপোনালোকৰ এনআৰচি হৈছে নেকি এনআৰচি কাগজ লাগে কিন্তু এনআৰচি এতিয়ালৈকে কমপ্লিট হোৱা নাই কিন্তু তাৰ স্বাৰ্থও আমাৰ পৰা এনআৰচিৰ কাগজ বিচৰা হয় বিভিন্ন ক্ষেত্ৰত এইকাৰণে আমি কৈছোঁ যে আমাৰ এইটো জ্বালা যন্ত্ৰণা আপুনি বুঝক নহ'লে অন্যথায় কিন্তু আমি কিন্তু যদি আমাৰ ওপৰত এনেকুৱা যদি অত্যাচাৰ হৈ থাকে তেতিয়া আমি বিকল্প চিন্তা চৰ্চা কৰিবলৈ আমি বাধ্য হ'ম সিচুৱেশ্যন কণ্ট্ৰল থকাত আপোনালোকে কিবা উপায় ওলা সিচুৱেশ্যন যাতে আণ্ডাৰ মানে কণ্ট্ৰল যাতে থাকে আপোনালোকৰ তেনেকুৱা ব্যৱস্থা কৰক নহ'লে কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰ কিন্তু খুব বেয়া পাইছে আপোনাৰ প্ৰতি গতিকে মামাক আমি ৰিকুৱেষ্ট কৰি কৈছোঁ যে মামা আমি আপোনালোকৰ সন্তান হয় যিহেতু আপুনি আমাৰ গাৰ্জিয়ান গতিকে আমাৰ সমস্যাটো সমাধান কৰক আমি আপোনাক ৰিকুৱেষ্ট কৰি কৈছোঁ লাগিলে আপোনাক ভৰিত পৰিম লাগিলে আপোনাক ভৰিত পৰিলে যদি আপোনালোকে আমাৰ সমস্যা সমাধান কৰি দিয়ে আমি ভৰিত পৰিবলৈ ৰেডি আছোঁ যদি আপোনাক যি কয় তাকে কৰিবলৈ ৰেডি আছোঁ কিন্তু আপোনালোকে আমাৰ সমস্যাটো সমাধান কৰি দিয়ক অন্যথায় কিন্তু কি ক'ম আৰু ক'বলৈ ভাষা নাই ধন্যবাদ আপুনি চাই আছে ৰিপৰ্টাৰ অসম।